উপস্থিত হল উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু 21 সংখ্যক উত্তৰ পূব গ্ৰন্থমেলাতে উদ্বোধন কৰিছে য'ত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে বৰ্তমান মুখ্যমন্ত্ৰীৰ ভাষণ আমি পোনপটীয়া সম্প্ৰচাৰত আগবঢ়াইছো বহু লাইব্ৰেৰী এনে আছে যি লাইব্ৰেৰীত হয়তো ভিজিটৰ সংখ্যা নিচেই তাকৰ আৰু গ্ৰন্থৰ কেৱল ৰেকৰ্ড সেই নিৰ্দিষ্ট ডিসিপ্লিনৰ এৰেঞ্জমেণ্টৰ মাজত আবদ্ধ হৈ থাকিব লগা হয় গতিকে আজি এই শুভক্ষণত মই বিশেষভাৱে আহ্বান জনাইছো যে আমি অসমৰ জনগণে যাতে এই ক্ষেত্ৰটো বিশেষভাৱে সজাগতা আমি প্ৰদৰ্শন কৰিব পাৰোঁ আৰু উঠি অহা প্ৰজন্মক এই ক্ষেত্ৰত বিশেষভাৱে ধাউতি বৃদ্ধি কৰাৰ বাবে প্ৰয়াস কৰি তুলিব পাৰোঁ আৰু ইয়াৰ উপৰি আজি এই অনুষ্ঠানত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা ডাঙৰীয়াক বৈষ্ণৱ পণ্ডিত শশী চন্দ্ৰ বৰবৰুৱা বঁটা প্ৰদান কৰাৰ বাবে যি সিদ্ধান্ত লৈছে তাৰ বাবে মই আয়োজকসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ জয়ন্ত বৰুৱা ডাঙৰীয়াই তেখেতে অসমৰ এক সাংস্কৃতিকবান পৰিয়ালৰ উত্তৰসূৰী হিচাপে পূৰ্বৰ প্ৰয়াত হেমচন্দ্ৰ বৰুৱাৰ 1919 চনত হেমকোষ প্ৰণয়নেৰে অসমীয়া ভাষালৈ আগবঢ়োৱা অনবদ্য অৱদান সৰ্বজন বিদিত আমাৰ ভাষাক পথ নিৰ্দেশনা প্ৰদানৰ ক্ষেত্ৰত প্ৰয়াত হেমচন্দ্ৰ বৰুৱাৰ অৱদান অনস্বীকাৰ্য 1995 চনত অসমীয়া প্ৰতিদিন কাকত প্ৰকাশৰ জৰিয়তে সংবাদ জগতত এক নতুন অধ্যায় সূচনা কৰা জয়ন্ত বৰুৱাই মহিলাৰ বাবে নন্দিনী সাহিত্যৰ বাবে হাতহৰি আৰু শেহতীয়াভাৱে প্ৰতিদিন টাইমছৰ নামৰ ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে সংবাদ মাধ্যমক অধিক জনমুখী কৰাৰ ক্ষেত্ৰত যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে তাৰ বাবে মই ভাবোঁ আজি তেখেতক এই বঁটা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে আজি আমি সকলোৱে নিশ্চিতভাৱে হাত চাপৰি মাৰি তেখেতক অভিনন্দন জনোৱা উচিত গতিকে আজি শুভক্ষণত মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ পুনৰবাৰ আশা ৰাখিছোঁ এনেধৰণৰ গ্ৰন্থমেলাই আমাৰ বহু প্ৰভাৱ সৃষ্টি কৰিবলৈ সক্ষম হ'ব আৰু আমাৰ ৰুচিবোধটো গ্ৰন্থৰ প্ৰতি পঢ়াৰ প্ৰতি যাতে উঠি অহা চামটোৰ বৃদ্ধি হয় ইয়াৰ বাবে আমি সকলোৱে দায়িত্ব ল'ব লাগিব কাৰণ মই ভাবোঁ এনেধৰণৰ বিষয়বিলাকত আমি কম গুৰুত্ব দিওঁ কেৱল গ্ৰন্থমেলাৰ সময়ত আমি ইয়াক মেলা হিচাপে ইয়াক কেৱল অন্যান্য ফেষ্টিভেলৰ লগত তুলনা কৰিব নোৱাৰি